ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগৰ কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া প্ৰতিজন শিক্ষাৰ্থীক শুভেচ্ছা জনাই আত্মবিশ্বাস আৰু ইচ্ছা শক্তিক প্ৰাধান্য দি আগুৱাই যাবলৈ আহ্বান নিতুমণি শইকীয়াৰ বহু সফল ব্যক্তিৰ উদাহৰণ দাঙি ধৰি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যাবলৈ উৎসাহিত কৰিলে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীয়ে অভিভাৱকসকলৰ উদ্দেশ্যেও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য নিতুমণি শইকীয়াৰ যদি জীৱনত কিবা কৰিব বিচাৰিছা যিয়ে কৰিব নিবিচাৰা কিয় ইয়াত থকা আজি এই ৭৬জন হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা এই মেধাৱীৰ বাবদ মই জানো যে এই ওদালগুৰি জিলাৰে নহয় সঁচা অৰ্থত এদিন অসম আৰু ভাৰতখনক প্ৰতিনিধিত্ব কৰিব পৰা অন্ততঃ ইয়াৰ শিক্ষাৰ্থী লাভ হৈ কাৰোবাৰ ক্ষেত্ৰ হ'ব পাৰে ইঞ্জিনিয়াৰিং কাৰোবাৰ ক্ষেত্ৰ হ'ব পাৰে মেডিকেল কাৰোবাৰ ক্ষেত্ৰ হ'ব পাৰে IT চেক্টৰ কাৰোবাৰ ক্ষেত্ৰ হ'ব পাৰে অসমৰ সাহিত্য সমাজ ৰাজনীতি ক্ৰীড়া অৰ্থনীতি যিকোনো এখন হ'ব পাৰে আৰু হ'ব লাগিবই আৰু তাৰ কাৰণে কি মোক কি লাগে বেলেগ একো নালাগে দুটা শব্দই যথেষ্ট যিসকল তোমালোক ইয়াত মেধাৱী ছাত্ৰ ছাত্ৰীয়ে আজি এই সম্বৰ্ধনা গ্ৰহণ কৰিবলৈ আহিছে মই তোমালোকক পৰামৰ্শ দিয়া নাই মোৰ তোমালোকৰ প্ৰতি অনুৰোধ যে জীৱনত ঘাট প্ৰতিঘাত আহিব বিভিন্ন পৰিৱেশ পৰিস্থিতি তোমালোকে মুখামুখি হ'ব লাগিব আগন্তুক সময়খিনি সদায় মনত থাকিবা কেতিয়াবা তোমালোকৰ খলবনা থাকিব কেতিয়াবা পথটো মসৃণ সুন্দৰ